মদ খোৱা মানুহজনে কেতিয়াও ভাবি নাচায় যে তেওঁ কি কৰি আছে, কাৰণ তেওঁ সেই মোমেন্টটো এনজয় কৰি আছে না, মোমেন্টটো তেওঁক লাগে। কিন্তু সেই মদ খোৱা ব্যক্তিগৰাকীৰ কাৰণে বেলেগ যদি 10 গৰাকীয়ে দুখ পাই আছে, তেওঁ সেই এনজয়মেন্টৰ কিবা আছেনে? সেলফিছ হনে নহয় সেই ব্যক্তিজন, অকল মদৰ ক্ষেত্ৰতে নহয়। আৰু পৰিয়াল ভাল পোৱা সকলো মানুহে কেতিয়াও তেনেকুৱা ভুল কাম নকৰে। যিয়ে পৰিয়ালক ভাল পাওঁ বুলি শ্ব' অফ কৰিব, সেইবিলাক মানুহে তেনেকুৱা ভুল কাম কৰে। কিন্তু যিয়ে নেকি পইচাটো ধাৰে লৈ থৈ দিয়ে, তেওঁলোকে কিন্তু ইমান লাজ নাপায় যিমান আমি দিয়া মানুহে খুজিবলৈ লাজ পাওঁ। যে মানুহে যে বস্তু এনেকে দলিয়াই দিয়ে, ভাঙি দিয়ে, ভালকে নটিচ কৰিব 80% মানুহে সেয়া বেলেগৰ পইচা দি অনা বস্তু এনেকে ভাঙি দিয়ে, দলিয়াই দিয়ে। হা, এই যে মানুহবিলাকৰ যে দুখ বা অশান্তি এটা থাকে, মই ভাবো দেই, আপোনাৰ মনটো যদি দুখ লাগি আছে তাৰ কাৰণ আপুনি নিজে নহয়। কিন্তু প্ৰথম কথা, নিজৰ কৰ্মৰ কাৰণে আপুনি দুখী হৈ আছে, বা ময়ো যদি আজি দুখী, মই নিজৰ কিবা এটা কৰ্মৰ কাৰণে মই দুখী হৈছো, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই প্ৰতিটো বেয়া কাম কৰি আছো কাৰণেহে মোৰ মনটো বেয়া লাগি আছে, তেনেকুৱা নহয়। মানে পৰিৱেশ পৰিস্থিতি। কিন্তু আমি আমাৰ যিটো লাইফত ঘটনা হ'ব, কাইলৈকে আমাৰ ভাল হ'ব বা বেয়া হ'ব, আমাৰ কৰ্মৰ লগতে আমি কেনেকুৱা মানুহৰ লগত আছো, কেনেকুৱা মানুহৰ লগত মোকে মাৰি আছে নে ৰাইজক মাৰিছা? এটা কথা জানিছে যে মোৰ লগত থাকি থাকি অলপমান চাইড এফেক্ট এটা হৈছে। তাৰমানে সেই মানুহখিনি আজি যদি মই এতিয়া মাইনুবাৰ লগত এনেকে আছো, মাইনুবাৰ যদি এতিয়া অটপালি কৰি এনেকে ঘৰত আহি পেলাই এনেকে বোলে ভৰিখন চকী এখনত দাঙি পেলাই মোবাইল টিপি পৰি আছে, মাইনুবা বাৰু ৰেষ্ট ল'ব লাগে, মই সেইটো বুলি কোৱা নাই। কিন্তু এটা ছোৱালী হিচাপত আজি এতিয়া ঘৰখনলৈ আহি এদিন বাৰ মন গৈছে যে মোৰ চাইডত থাকি মোৰ টাইপ কৰি আছে, নহয় সেইটো মানে যদি আমি দেখিলো তাই ঘৰলৈ আহি একে ঘৰডালতে সোমাই থাকে, মোবাইলডালতে লাগি থাকে, সেইটো এটা পৰিৱেশ। আৰু সেই পৰিৱেশটোৰ কাৰণে ওচৰৰ মানুহটোৱে অশান্তি পাইছে। সেইকাৰণে কৈছো, অকল যে মই বেয়া কৰ্ম কৰিছো কাৰণেহে মই অশান্তিত আছো, মই দুখত আছো, সেইটো নহয়। এতিয়া কাৰোবাৰ বেয়া কৰ্ম, এতিয়া এই যে মদৰ কথাটো ক'লে, মদ খোৱা মানুহজনে কেতিয়াও ভাবি নাচায় যে তেওঁ কি কৰি আছে, কাৰণ তেওঁ সেই মোমেন্টটো এনজয় কৰি আছে না, মোমেন্টটো তেওঁক লাগে। কোনেও খোৱা নাই কিন্তু দেই, আমাৰ মদ খাই থকাজনে এনজয় কৰি আছে। কিন্তু সেই মদ খোৱা ব্যক্তিগৰাকীৰ কাৰণে বেলেগ যদি 10 গৰাকীয়ে দুখ পাই আছে, তেওঁ সেই এনজয়মেন্টৰ কিবা আছেনে? সেলফিছ হনে নহয় সেই ব্যক্তিজন, অকল মদৰ ক্ষেত্ৰতে নহয়। আৰু পৰিয়াল ভাল পোৱা সকলো মানুহে কেতিয়াও তেনেকুৱা ভুল কাম নকৰে। যিয়ে পৰিয়ালক ভাল পাওঁ বুলি শ্ব' অফ কৰিব, সেইবিলাক মানুহে তেনেকুৱা ভুল কাম কৰে। তাকে মই কোৱা নাই যে মদ খোৱা মানুহখিনি বেয়া বুলি কোৱা নাই, আপোনালোকে এনজয় কৰিব লাগে, চবৰে নিজৰ নিজৰ। মানে সেইবিলাক গাখীৰ খোৱা মানুহেও যে অসভ্যালি নকৰিব, গাখীৰ খাই খাই কত শিক্ষা লৈ পেলাইও ডাঙৰ ডাঙৰ অফিচাৰ বহুতেও মানে এনেকুৱা কাম কৰিব, একদম মানে ক'ব নোৱাৰি আৰু দেই। তো মদ খোৱাটোহে যে বেয়া, মদ নোখোৱাটো বেয়া, মদৰ বস্তুটো মেইন ফকাছটো নহয়। মেইন কথাটো এইটোৱে যে মানে যোনে এনেকুৱা নহয় যে দুখ, মই এইটোৱে কৈ আছো যে দুখী হৈ থকা প্ৰতিগৰাকী ব্যক্তি নিজৰ কৰ্মৰ কাৰণে নহয়, তেওঁৰ সংগত থকা, তেওঁৰ আশে পাশে থকা, তেওঁৰ টাচত থকা বহুত মানুহৰ পৰা। এতিয়া বহু ক্ষেত্ৰত মই নিজে পইচা ধাৰলৈ দি পেলাই মই বহুত ৰিগ্ৰেট ফিল কৰো। এইটো একদম অন কেমেৰা সঁচা কথা কৈছো দেই। মই একে এনেকুৱা এটা মানুহ, মোৰ একো নাই, আই এম জিৰ'। কিন্তু মানে বাপেকৰ পইচা দি বা বেলেগ কোনোবাই হাৱাতে আনি পইচা ঘটি দিয়া মানুহ এটাই যদি হাতত বস্তু এটা খঙত যে মানুহ যে বস্তু এনেকে দলিয়াই দিয়ে, ভাঙি দিয়ে, ভালকে নটিচ কৰিব 80% মানুহে সেয়া বেলেগৰ পইচা দি অনা বস্তু এনেকে ভাঙি দিয়ে, দলিয়াই দিয়ে। হা, কিন্তু এটকা এটকাকে নিজে কষ্ট কৰি ঘটা পইচাটোৰে যোনে ঘটে, মানে সেই বস্তুটো, সেই পইচাটো খুব মূল্য থাকে। ঠিক আমাৰ অসম হয়, ইয়াত জেঠি ঠিক ঠিকা লাগে সেইটো প্ৰমাণিত হয়। চ' সেইটো কথা কৈ আছো যে নিজে যিহেতু কষ্ট কৰি পেলাই এটকা 2 টকা, মোৰ কাৰণে 10 টকাতেও খুব বেছি মিন কৰি, যিহেতু সেই 10 টকাটো ঘটিবৰ কাৰণে যথেষ্টখিনি কষ্ট কৰি আছো, আৰু কষ্টৰ কাৰণে এই চেহেৰা এই ৰূপ লৈছে দেই, বহুতখিনি কষ্ট হয়। তো সেই ধাৰে দিয়াৰ পিছত মানুহখিনি যিয়ে নেকি পইচাটো ধাৰে লৈ থৈ দিয়ে, তেওঁলোকে কিন্তু ইমান লাজ নাপায় যিমান আমি দিয়া মানুহে খুজিবলৈ লাজ পাওঁ। মই নিজে মানে মানুহটো কেনেকুৱা হয়, মই ধৰা কাৰোবাক মানিবা, আমি একে মানুহ, মই কাৰোবাক 10 টকা দি থৈ দিছো, মোৰ দিবলৈ আছে, মোৰ হাতত সেই 10 টকাটো পৰাৰ লগে লগে মই প্ৰথম তেওঁক ঘূৰাই ল'ম, তাৰ পিছত যদি মোৰ কিবা প্ৰয়োজনীয় বস্তু কিনিব আছে তেতিয়া মই কিনিম। কেতিয়াবা মই এইটো কথা কওঁ, তাৰমানে তুমি পইচাটো দিব আছে নহয়, পইচাটো তোমাৰ পৰা ল'লে মানুহজনে ল'লে, যেতিয়া তুমি খুজিবলগীয়া হয় তোমাৰহে লাজ লাগিব। মানে সেইটোৱে মই ক'লো, যোনে লৈ থৈ দিয়ে তাহাঁতৰ লাজ নালাগে, খুজিলে বেয়া পাব, এক্সকিউজ দিব লাগিব। মোৰ আজি প্ৰয়োজন আছিলে, মোৰ এনেকুৱা মোৰ এটা, গতিকে তাতকৈ নকৰাই ভাল। মানে কি, দি বেয়া হোৱাতকৈ নিদিয়াই ভাল। মোৰ এটা খুব বহুত বেছি ভাল ফ্ৰেণ্ড এগৰাকী, মই আজি মানে বিহুৰ দিনাখন অলপ বেছি খঙাল লাগিছে নে মোক তোমাৰ? লাগিছে, লাগিবই, মানে বহুত কেইটা জেগাত মানে মই অভিজ্ঞতা হ'লতো। তো এনেকুৱা হ'ল, তাইৰ চিটুৱেশ্যন খিনিত মই নিজে উপজাচি পইচা দিলো যে তই এনেকে চল। তুমি আকৌ ইয়াতে তোমাৰ বিজনেছৰ কথাটো নানিবা। মই বিজনেছৰ কথাটোক লৈ কিয় কৈছো জানা, তুমি বিজনেছৰ কথাত তোমাৰ হৈছে নে নাই মই নাজানো, কাৰণ
কেমেৰাটোতে মই কথাটো ক'ব পাৰোঁ যে আমি ফাইনেন্সিয়েল কথাবিলাক খুব কম ডিছকাছ কৰোঁ কাৰণ তেতিয়াহে শিকিব ন অভিজ্ঞতাটো কৈছোঁ মানে মোৰ জাষ্ট তেতিয়া মই মোৰ এক্সামিনেশ্যনৰ সময়ত মোৰ পইচাটো দৰকাৰ হৈ গ'ল তেতিয়া মই মানে ক'লো যে মোক এনেকুৱা দৰকাৰ আছিলে আজি মোৰ ফৰ্ম ফিল আপ আছে পাৰিলে দি দে আই জাষ্ট সব কি ভিডিঅ'টো তেখেতে যেন চাই আৰু দেই তো মানে মই বিচাৰোঁ আৰু সঁচাকৈ চোৱাটো তো সেইখিনি সময়ত মানে মোৰ এনেকুৱা বেয়া লাগিছিলে যে আজি মোৰ নিজৰ থাকিও মই এক্সাম ফৰ্ম ফিল আপৰ সময়ত মই ক'বলগীয়া হৈছে বাট মোৰ দুখটো সেইটো নহ'ল যে মোৰ সেইখিনি সময়ত তেওঁ মানিটো বেক কৰিব নোৱাৰিলে দুখটো এইটো লাগিলে যে সন্ধিয়ালৈকে তেওঁ এটা দায়িত্ব অনুভৱ মানে ৰেছপনচিবিলিটি ফিল নহ'ল বা অনুতপ্ত নহ'ল যে তাই বা ফৰ্ম ফিল আপটো হ'ল নে নাই তাই যে পইচাটো মই লৈ থৈছোঁ তাইৰ বা হ'ল নে নাই হোৱাট ননচেন্স এইখিনি কমন চেন্স এটলিষ্ট থাকিব লাগে ন এনেই পাৰ্চেণ্টেজ সোপা লৈ হায়াৰ ছেকেণ্ডেৰীত বা যিকোনো ডিগ্ৰী লওঁতে 98% লৈ লাভ নাইতো যদি মানুহৰ বেছিক যিখিনি নলেজ সেইখিনি নাথাকে সেইকাৰণে মানুহক দি বেয়া হোৱাতকৈ নিদি পেলাই বেয়া হোৱাটোৱে বেটাৰ আৰু মানুহক আপুনি যিমানেই নিদিয়ক কিয় যে যিমান দিব নহয় কেতিয়াও আপোনাক তাৰিফ নকৰিব বা আপুনি সেইখিনি কৃতজ্ঞতাও নল'ব যিটো আপুনি নিদিব বা নকৰিব সেইটোক লৈহে তেওঁ মানে আপোনাক কথা শুনাব গতিকে নিজৰ লাইফ মই ভাবোঁ নিজক ভাল পাব লাগে মোক যিখিনি মানুহে মই জানো যে বহুত বেছি ভাল পায় মোৰ পৰিয়ালটো হওক বা যোনে মোক বহুত বেছি ভাল পায় সেই মানুহখিনিৰ কাৰণে কেতিয়াবা যদি কিবা কৰিব পাৰোঁ কৰিব চেষ্টা কৰিব লাগে বেছি স্বাৰ্থপৰ হ'বও নালাগে কিন্তু নিজৰ লাইফটো নিজে কিন্তু নিজক কিন্তু যথেষ্ট ভাল পাব লাগে দেই কাৰণ মই ভাল পালেও নিজক ভাল পাই নিজক ভাল পোৱাৰ কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে তুমি যিকোনো সিদ্ধান্তও ল'ব নোৱাৰা হ'ল সেইটোৱে মানে কি জানা তুমি নিজক ভাল পোৱাৰ আগতে প্ৰথমতে ভাল পোৱা নহয় তুমি আগতে নিজক শ্ৰদ্ধা কৰা তোমাৰ নিজৰ প্ৰতি যেতিয়া শ্ৰদ্ধা থাকিব তেতিয়া অট'মেটিক সেই শ্ৰদ্ধাটো ক'ৰ পৰা আহিব তোমাৰ সংস্কাৰৰ পৰা আহিব কাৰণ তুমি মা দেউতাক শ্ৰদ্ধা কৰিব লাগিব আৰু যেতিয়া তোমাৰ ভগৱান মই সদায় কওঁ মানুহক ভয় নকৰিবি সদায় কাৰণ ভয় কৰিব লাগে না ভগৱানক আজি আমি যিটো কাম কৰি গৈ আছো সেইটো মই কোৱা কথা নহয় মই পঢ়ি পোৱা কথা আমি আজি জীৱনটোত যে তুমি মোৰ কাৰণে কিবা কৰি আছা বা তুমি মাৰ কাৰণে কিবা কৰি আছা সেই বস্তুটো কিন্তু কি জানা সেইটো আমাৰ নেক্সট মানে আমাৰ এইটো জেনেৰেশ্যন সঞ্চয় আমি এইটো আমাক কৰ্ম কৰি আছো কিন্তু ল অফ কৰ্ম মতে তুমি কিন্তু কৰ্মৰ ফল পাবা যেনেকৈ নহওক পাবা তাৰমানে এটা চাপ'জ মই তোমাক অন্যায় কৰিছোঁ অন্যায় কৰোঁতে তুমি মোক অন্যায় কৰা নাই তোমাৰ মনত দুখ লাগিছে কিন্তু তোমাৰ যদি লাক ভাল থাকে তুমি যদি ভাগ্যৱান হয় তুমি মোৰ পৰা তুমি যিখিনি দুখ পাইছা সেইখিনি মোৰ তাত বেক এটা পাবাই তাৰমানে সেইকাৰণে বস্তুবিলাক তেনেকুৱা আৰু জীৱনটো হৈছে আমাৰ যিখিনি কাম কৰা যায় কামখিনি হৈছে সঞ্চিত গতিকে তুমি তোমাৰ স্বাৰ্থপৰ হ'বলৈও কোৱা নাই নিজক ভাল পাবলৈ শ্ৰদ্ধা কৰা নিজৰ কামক শ্ৰদ্ধা কৰা কিন্তু তোমাৰ সেইটোৰ লগত তুমি মা দেউতাক সদায় শ্ৰদ্ধা কৰিবা মা দেউতা তাৰমানে মই যদি তোমাৰ ভালটো চিন্তা কৰে মই নিজক ভাল পাই থাকোতে মই নিজৰ মতে কৰিব নোৱাৰা সেইটোৱে মই গম পাইছো যে মোক আৰু বহুত বেছি ভাগ্যৱান লোককহে মানুহে গালি পাৰে তুমি যদি জীৱনত তোমাক গালি পাৰা তোমাক কেয়াৰ লোৱা মানুহ কেইটামান পাইছে তুমি তেতিয়া জানিবা যে তুমি কিমান বেছি ভাগ্যৱান চব মানুহে মানে ইমান বেছি গালি পাৰা মানুহ নাপায় হা মানে ইমান বেছি শাসন কৰা মানুহ চব মানুহে নাপায় ভাগ্যত কেতিয়াও নাপায় কাৰণ তোমাক মই বহুত বেছি ভাল পালে তোমাৰ বেয়াটো মই সহ্য কৰিব নোৱাৰিম হয় নাই গতিকে আৰু এটা কথা লগ বন্ধু মই অন কেমেৰাটো কথাটো ক'ব খোজো আপোনালোকে আমি ফকৰা যোজনা বুলি ক'ব লাগিব নে কি ভালে পাই ভালক যাবৰে পাই খালক আমি শুনি আহিছোঁ সৰুৰে পৰা আপোনালোকে যেতিয়া ফ্ৰেণ্ডশ্বিপ কৰিব আমি জীৱনটো আগবাঢ়ি যাওঁতে কিন্তু ফ্ৰেণ্ডশ্বিপে বহুত বেছি মানে প্ৰভাৱ পেলায় কাৰণ একেলগে থাকোঁতে মানে ব্ৰেইন ৱাছ হৈ যায় গতিকে নিজৰ দিমাগৰ পৰা এইটো বস্তু কেতিয়াও শ্লিপ হ'ব দিব নালাগে মই কিবা ভুল কৰি আছোঁ নেকি মানুহৰ প্ৰতিটো খোজত এই চিন্তাটো আহিব লাগে মই যে এইটো কাম কৰিছোঁ মোৰ ভুল হৈ আছে নেকি যদি ভুল হৈ আছে তুমি একদম ফ্ৰেণ্ডশ্বিপ এৰা একদম সেইটো কথা কৈছোঁ লগতে ফ্ৰেণ্ডশ্বিপ এৰা লগতে নোৱাৰা অলপমান ট্ৰাই কৰা কাৰণ তুমি তোমাৰ ফ্ৰেণ্ডজনীক য'ত মই দেখিছোঁ যে কিবা এটা মিষ্টেক হৈ আছে মই বুজাই চাম যদি চিধা নহয় মই এৰি দিম তাৰমানে শুধৰাবলৈও আজিকালি যাব নোৱাৰা বহুত কাৰো জীৱনত কোনো কথা কোৱা অধিকাৰ নাই আজিকালি নিজে নিজক এটা ছেভ কৰিব পাৰি গতিকে সেই বস্তুটো সদায় আৰু মই দেখিছোঁ বহুত এনেকুৱা ফ্ৰেণ্ডো থাকে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ মানে এনজয়মেণ্টৰ কাৰণে নিজে লোকৰ টকাত খাবৰ কাৰণে কোনোবা যদি বেলেগ এটা ফ্ৰেণ্ড বেলেগ এটা ৰং ৱেত গৈ আছে ন তাতো ছাপোৰ্ট কৰে ভাই মানে কি আমাক খাবলৈ লাগে এশ কৰিবলৈ লাগে ফ্ৰীতে কোনোবাই খুৱাই আছে চলাই আছে কিনো লাগিছে কিন্তু সেইটোৰ ফ্ৰেণ্ডশ্বিপৰ কি মূল্য আছে এদিনটো যাব আমি জীৱনটো আগবাঢ়ি যাবৰ কাৰণে আমি সদায় কি আমি যিকোনো ফ্ৰেণ্ডশ্বিপ মোক আমাৰ যিজন হেড ছাৰ আছিলে হাইস্কুলৰ ছাৰে একদিন মোক কথা এটা কৈছিলে আৰু সেই কথাটো মই সদায় মানো আমাৰ জীৱনত কোনো ফ্ৰেণ্ড নাই তাৰমানে কিয় জানেনে আপোনাক মই এটা কথা কওঁ আপুনি যেতিয়া চিনেমা এখন চাবলৈ যায় চিনেমাখন চাবলৈ যাওঁতে কোনো ফ্ৰেণ্ড নাই ছাপ'জ চিনেমাখন চোৱা 3 ঘণ্টালৈকে বা 2 ঘণ্টালৈকে আপোনাৰ ছিটটোৰ ওচৰৰ ছিটটোত যিজন মানুহ বহে অন্ততঃ
যি মানুহ কথা কৈ ভাল পায় তেওঁৰ লগত হ'লেও সেই চিনেমাখনৰ কাহিনীটো শ্বেয়াৰ কৰি থাকিব ভাল লাগিছে দে এইটো পিছত সেইটো হ'ব নেকি সেই সময়খিনিৰ কাৰণে সেই মানুহজন ফ্ৰেণ্ড হ'লে নাই গতিকে ফ্ৰেণ্ডবিলাক পুৰা একেবাৰে স্থায়ী হৈ থাকিব লাগিব বা তেনেকুৱাই বুলি কথা নাই য'ত তুমি দুখ পোৱা বা য'ত তেনেকুৱা বা মিছগাইড কৰা ফ্ৰেণ্ডৰ লগত থকাতকৈ ছিংগল থকাই ভাল আমিও কেতিয়াবা আমাৰ ফ্ৰেণ্ডশ্বিপৰ মাজত এনেকুৱা দেখো যে কোনোবা কিবা ৰং ৱেত গৈ আছে নেকি কথাটো যেতিয়া শ্বেয়াৰ কৰিব লাগিব কথাটো যেতিয়া শ্বেয়াৰ কৰিব তেতিয়া কয় এইটো বহুত ভুল কৰি আছ নেকি এইটো কৰিব নালাগে দে তই বহুত পস্তাবি কিন্তু পিছত তো তেনেকে দুআষাৰ কথা কৈ দিয়াৰ পিছত যেতিয়া দেখিছো মই কোৱাটো ফলো কৰিছে আৰু এটা টাইম মানে এটা সময়ত আহি নিজে ৰিয়েলাইজ কৰিছে ঠিকে দে কিন্তু তই সেইখিনি মই ঠিকে কৈছো নহলে আজি সেইটো ফ্ৰেণ্ডশ্বিপ হয় আৰু যদি কোনোবাই তেনেকুৱা ফ্ৰেণ্ডশ্বিপ এটা হাতত ৰাখিব পাৰিছে মই একদম মানে একদম দিল সে চেলুট সেই বস্তুটো মই সেই বস্তুটো কৰো মই ফ্ৰেণ্ড বুলিয়ে নহয় বা হওক কোনোবা ভণ্টি হওক যদি কোনোবা কিবা ৰং মই মোৰ নিজৰ ফ্ৰেণ্ডক মোৰ যি মানে ধৰক একদম সৰু পৰা লগ পোৱাৰ ফ্ৰেণ্ডেও যদি মিষ্টেক কৰি আছে মই সেইটো জেগাত মই বুজাই চাম যদি নুবুজে মই এভইড কৰি দিওঁ সেইখিনি মানে মোৰ কেপাচিটি আছে বিকজ তই ভুল কৰি আছো বুজাইছো চিধা হৈ গুচিয়া ভগৱানে নকৰক মই বাৰু নিজে ইচ্ছা মানে নিজৰ ইচ্ছামতে কেতিয়াও ভুল পথ মই কেতিয়াও বাছি নলওঁ সেইটো মানে নিজৰ ওপৰত সেইখিনি মানে বিশ্বাস আছে আৰু ফ্ৰেণ্ড হ'লে ফ্ৰেণ্ডক ঘূৰাব পৰা কেপাচিটি থাকিব লাগে সেইটোহে কথাটো তেতিয়া ভাল হয় আৰু এইবিলাক আৰু কোনো মানুহ ইন্ট্ৰোভাৰ্ট এক্সট্ৰোভাৰ্ট বুলি লেবেল দিয়া হেনুকা নহয় সব মানুহ মনৰ লগত যেতিয়া এগৰাকী ব্যক্তি মিলে কিছুমান মানুহে কথা কৈ ভাল পায় কিছুমানে কথা খুব কমকে কয় তাৰ অৰ্থ এইটো নহয় যে কথা কমকে কোৱা মানুহখিনি ঘমণ্ডি হয় বহুতে তেনেকে কয় তাই কথা চতা নকয় বৰ লেবেল তেনেকুৱা নহয় তেওঁ হয়তো আপোনাৰ লগত কথা পাতিবলৈ কমফৰ্টটো বিচাৰি পোৱা নাই আপুনি ফ্ৰী হৈ দিয়কচোন তেওঁ নিজে নিজে ফ্ৰী হৈ যাব গতিকে একদম খন্তেকীয়া জীৱন কেনেকে যাপন কৰিছে টোটেলি আপোনাৰ নিজৰ ওপৰত কথা কিন্তু জীৱনটো যাপন কৰোতে এটা কথা চিন্তা কৰিব যাতে আন দহজনে দুখ নাপায় পৰিয়াল ভালে থাকে পৰিয়ালৰ সুখ হয় লগতে সমাজখন যাতে বিপথে নাযায় কাৰণ আমি উঠি অহা ল'ৰা ছোৱালীবিলাকৰ কিন্তু সমাজৰ প্ৰতি বহুত বেছি দায়িত্ব আছে সেইটোৰ পৰা আমি মানে বাদ দে যোনে যি ক'ব সেইটো কথা নহয় সেইটোৰ পৰা আমি কিন্তু ফালৰি কাটি যাব নোৱাৰো সমাজ আমাক লাগিব আমি সমাজখনৰ হৈ কাম কৰিবলৈ ওলাই আহিছো ন গতিকে আমি সমাজৰ ভাল পোৱা কাম কৰি থাকিবই লাগিব সদায় সমাজৰ হৈ চিন্তা কৰিবই লাগিব তেতিয়াহে আমি মানে কি বুলি ক'ম মই কাৰণ ৰাইজে ভাল পাবৰ কাৰণে ভাল পোৱা কাম কৰিবৰ কাৰণে গতিকে সেই বস্তুটো আজি আমি আছো আমাৰ ঘৰৰ পাকঘৰটোত আৰু এই পাকঘৰটোতে মাইনুবাই বনাই আছে ছাগলী মাংস ইহঁতে মোক কি কয় দেই মানে এই বহুত কথা ভাবি থাক তই কিন্তু পাকঘৰৰ কোণাৰহে মানুহ মোক তেনেকে কয় দেই হয় আজি কিন্তু একদম দিল খুলি পাকঘৰৰ কোণাৰ পৰা মাইনুৱে দপ দপাই আছো আৰু ধুনীয়াকে আমাৰ ছাগলী মাংস বনি আছে মই টেষ্ট কৰাত ভাল বাৰু ৰ'ব এটাও চুলি হাতত পৰিছে তাক পাক খুৱাই খুৱাইকে কিটো ফাষ্ট কৰি দিলে আমাৰ মন বেটিও আহি গ'ল আৰু আজিৰ ভিডিঅ'টিৰ পৰা ইমানতে বিদায় লৈছো